স্যার ই মিছা কথা কৈছে দিলীপে মেন চোৰ দিলীপ কি চুৰ কৰিছে সি তেল চুৰ কৰিছে পাইপ পুতিছে পাইপ ফুটি পেলাই তেল আনিছে সি আনি পেলাই বিক্ৰী কৰি আছে সি কেতিয়াৰ পৰা কৰিছে এতিয়া কেতিয়াৰ পৰা আমি এতিয়া গম নাপাওঁ আমি কালি পৰহিৰ পৰাহে অলপ অলপ আহি থাকাতে গম পালোঁ সি তাৰমানে ডিৰেকশ্যন কৰি থাকে না সেইকাৰণে আমি গম পালোঁ তাৰ খেতি নাই একো নাই এইটো মালিকৰ নাম দিলীপ তেওঁ চলাই আহিছে বেলেগতে চলে আৰু তেওঁৰ ঘৈণীয়েক উকিল নি কিন্তু উকিল নীতি এইগিলা দেখা পাইছে ক'ব লাগে নে নালাগে বোলে এইটো কাম নকৰিব আৰু আমি এতিয়া তাতে নংলা থাকোঁ চোৰাংকা কৰি আছে কিন্তু আমি থাকিব লাগিব না নালাগে আমি হৈছোঁ দুখীয়া মানুহ কাম কৰি ভাত খাব লাগে যদি কোনোবা দিছিলে আমি পৰি গ'লোঁ তই দেখাই যাবি তহঁতে বিদেশত থাকিব না আমিতো আমাৰ নাই ঠাই নাই না কিন্তু আমি এতিয়া জড়িত আমি নাই আমি গম নাপাওঁ আজি যেতিয়া গাড়ীকেইখন আছি পুলিচে আমি তেতিয়া সভাত লৈ আমাৰ ল'ৰা এতিয়াও নায়েই চব কামে কামে গৈছে আমি মাইকী 3জন আমি এতিয়া যদি আমাক যদি সেনেকৈ কিবা এটা কৰি লয় সেই মানুহকেইটা আমি কি কৰিলোঁ হয় এইখিনি জেগা তাৰমানে মই ক'লোঁ যে হেৰি দাদা এই বহুদিন আগত আৰু আগৰ কথা এইখিনিত কিবা এটা লগাব বিচাৰিছিলোঁ তুমি পাৰ্মিশ্যন দিবা নেকি যে তাতে ভাইটি নহ'ব নেকি মোক ভাইটি বুলি মাতে এনেকৈ নাৰিকলৰ পুলি কেইটামান জমাব বিচাৰিছিলোঁ মোৰ তাৰমানে মাটিটো ডাউন আছে তাতে মাটি পতাৰ পিছত ইফালে পুলিও ডাঙৰ হ'ব কেইটামান মই তাতে পুতিম আৰু বাকীখিনি এক্সেছখিনি বিক্ৰী কৰিম হ'ব বোলে চাবা আৰু তুমি এনেকৈ ক'লে সিমানখিনি থাকিল তাৰপিছত মই মোৰ মাটি বাব আহিছিলোঁ মোৰ অলপ মাটি আছে দিয়কচোন সৰু সুৰা অলপ আছে মোৰ মাটিটো বাব আহিছোঁ আচলতে বাৱাৰ কাৰণটো কি মোৰ মাটিটো বেলেগক খেতি কৰিব দিয়া আছিলে আগতে এতিয়া মই নিজে কৰিম মই যিহেতুকে ওচৰত আহিছোঁ মোৰ ওচৰতে আছে তো মোৰ মাটিবিলাক মই নিজে বালোঁ তেওঁ বোলে ট্ৰেক্টৰটো আজিকালি এইকেইটা দিনত তাৰমানে ট্ৰেক্টৰ কি হয় মাটি কাটি থাকে তো হাল বোৱা ট্ৰেক্টৰটো জেনেৰেলি নাপায় কাৰণে বোলে এইটো এক চাহ বাই থৈ দিওঁ দাদাই দিলে নিদিলে আৰু পইচাটো মোৰ এনে যাব হাল বোৱা পইচাটো আচ্ছা আজি তেল চুৰি চক্ৰৰ যিটো কথা কৈছে এই কথাটোত আপুনি যিটো হাল বাইছে ট্ৰেক্টৰ সেইটোতে পাইপডাল গৈছে কি ক'ব সকলোৱে অভিযোগ উত্থাপন কৰিছে এতিয়া মই নিজে আচৰিত হৈছোঁ এইফালেদি কেনেকৈ গ'ল বোধহয় মই জনাত মই ভাবিছোঁ এইটো আগতে কেতিয়াবা লৈ গৈ থৈ থৈছে সিহঁতে তাৰ পিছত হয়তো মই হালটো বাইছোঁ কাৰণ এইটো আগতে লৈ গৈছে কাৰণ মই যেতিয়া হাল বাইছোঁ তেতিয়া ইয়াত মানে তেনেকুৱা নাই মানে প্লেন আছিলে মইতো পোৱা নাই গছ চছ আছিলে বন চন কিবা কিবি আছিলে প্লেন আছিলে আপুনি কিবা জড়িত আছে নেকি মই টোটেলি জড়িত নাই ভাই বিশ্বাস কৰক আপোনাৰ নামটো কৈছে সেইকাৰণে মই কৈছোঁ নাই এইটো অসম্ভৱ কথা কৈছে তেওঁলোকে ইনকুৱাৰী কৰক মোক ইনকুৱাৰী কৰক কিবা সন্দেহ আছে মই কোঅপাৰেট কৰিম ডিপাৰ্টমেণ্টক কৰিম কিন্তু কোনো ধৰণৰ মোৰ তাতে ইনভলভ মই টোটেলি নাই ইয়াৰ পৰা যে কণ্টিনিউ পাইপ পানীটো মানে তেলটো ওলাই আছে এই ক্ষেত্ৰত আপুনি কি ক'ব এইটোতো বেয়া কাম কৰিছে আপুনি গম পোৱা নাই নেকি আপুনি গম পোৱা মই আজি গম পালোঁ কি কয় আজি গম পাইছোঁ তাতে হাল্লা হৈছে মই আহিছোঁ বোলে এতিয়া হৈছে কি তাৰপিছত এতিয়া পুলিচ আহিছে হয় নেকি নামটো কি আছিল কোন আছিল তেখেত নামটো কি আছিল কাৰ মাটিত মানে এই পাইপ পোৱা গৈছে মানে এইবিলাক তেলৰ এতিয়া এক ঘৰৰ মাটি নহয় মালিকটোৰ পদ্ম ডেকা নেকি পদ্ম দাস নে ডেকা টাইটেলটো মই ঠিক নাজানো তেখেতৰ নাম পদ্ম আপুনি চিনি নাপায় মই পাওঁ ভালকৈ পাওঁ তেখেতৰ ইয়াতে মাটি আছে তেওঁৰ ডেম্পত পানী হয় পাইছে সেইটোৱে কথা আপুনি জড়িত নাই টোটেলি জড়িত নাই ভাই কি ইনকুৱাৰী কৰে যি কৰে কৰিব দিয়ক মোৰ অসুবিধা একো নাই মই কোঅপাৰেট কৰিমতো মই এইবিলাক কি ক'ম আৰু লোকেল মানে খেতিয়ক মানুহ আমি ইয়াতে 24 ঘণ্টা খেতি পথাৰৰ লগতে কাম কৰি থাকোঁ কিন্তু এই খেতিৰ ইয়াতে পাইপ অইল এইফালে গৈছে এইখিনি মাটিৰ গৃহস্থ নোহোৱাতে এটা মাফিয়া মানুহ ইয়াতে মানে ট্ৰেক্টৰ মাৰিছে সেই মালিকক কৈ কৰোঁ নাৰিকল বুলি ক'ম কিবা ক'ম এই বুলি চাইডেও কিছু মানে পতা মানে হেৰি কৰিছে ক'লে আমাৰ ৰাইজে আৰু অলপ সন্দেহ কৰিছে ক'লে গ'লে আমি খেতি পথাৰত কাম কৰি থকা মানুহ এনেতে এই বৰষুণৰ টাইম আহিল নহয় যি মাটিৰ তলেদি পাইপডাল নিলে ডাউন হৈ গ'ল তেতিয়াই ৰাইজৰ মানে সন্দেহ উপজিছিল আৰু এইটো গৌবাটৰ পৰা ইহঁতে তেল ভৰ্তি বলৰো ধান আৰু তেওঁলোকে এটা ডিপু এনেই এই ভাঙা চিঙা চুৰ কৰিছে কৰি ৰাতি তাৰ পৰা তেল ওলাই এই গৌবাটটো দি সিহঁতে ভৰ্তি তেল নিয়াৰ কাৰণে মানে ৰাস্তাটো আমাৰ দাবি যায় তেতিয়া আমাৰ ৰাইজে আমাৰ সন্দেহ কৰিছিল কিন্তু সিহঁতেতো ৰাতি আহে আমাৰ ইয়াত মানে পঢ়া পাইটিও আছোঁ ৰাতি ধৰক 10টা 11টাত গাড়ীখন সোমালে আৰু সিহঁতে তেতিয়া নোলায়
এই ঠিক পাৱাৰ হোৱাৰ টাইমত ওলাই গৈছে এই কেইদিন এই এসপ্তাহ আমাৰতো কিমান দিনৰ পৰা কৰি আছে এসপ্তাহমান হ'ল তেল চুৰিৰ লগত জড়িত জড়িত ডাঙৰ নেক্সাছ জড়িত ডাঙৰেই এওঁলোক মানে খেতি পথাৰত হাল বাই তেওঁলোকে কৰিছে কামটো খেতি পথাৰত হাল যাতে মানে তলেদি পাইপডাল নিয়াৰ গাঁত খানাৰ চিন নাপায় এতিয়া আমাৰ ধৰক ৰোৱা টাইমত ট্ৰেক্টৰে হাল মাৰিছে গতিকে আমি ইয়াত লগত খুব মানে ডাঙৰ মানে টেক্সাৰ হ'ল সেইটোৱে এক ৰাতিৰ ভিতৰতে সিহঁতে মাটিৰ তলেদি মানে পাইপডাল লৈ গ'ল কেৱল পাইপডাল মানে তাপি যোৱাহে আমি গম পালোঁ আজি আৰক্ষীয়ে ধৰিছে নেকি আৰক্ষীয়ে মাটিৰ য'ত ডেম্পুটো ভাড়া দিয়ে সেই মালিকক ধৰিলে আৰু সেই মালিক নামটো জানো পদ্ম দাস আৰু ঘূৰি তেওঁক লগাই দিয়া আমাৰ থলুৱা এজন মানে লোকেল মানুহ আছিল জড়িত দিলীপ দাস তেওঁলোক দুইটাক পুলিচে জেৰা কৰি আছে আৰু দুজন ধৰিছে নেকি দুজন ডিপুৰে সিহঁত মানে ৰখীয়া আৰু এইবিলাক ডিপুটোৰে ভাঙা চিঙা বটল চটল কেইটামান মানে জড়িত মানে গম পাবতো সিহঁতে দিনত আহিলে ৰাতিও হয়তো সিহঁত থাকিব পাৰে আৰু আমাৰ সন্দেহ মোৰ ইয়াতে মাটি চব ইয়াতে মাটি হ'লে মই সদায় থাকোঁ ইয়াতে থাকি ইহঁতে কামটো ৰাতি কৰিছে কি কৰে মই কি কৰে ইহঁতে বেলেগ একো নাই লোৱা ভাঙা চিঙা লোৱা টিঙত অলপ সেই কৰিছে কৰি দামী গাড়ী ৰাতি লৈ আহে লৈ আহি মানে চব দামী গাড়ী লৈ আহে কেতিয়াবা ট্ৰাক সোমাই আহি আমি ভাবোঁ কি লৈ যায় এতিয়া কৈছোঁ ৰাস্তাটো বনাই দিওঁ সিহঁতে আহি কৈছে ৰাস্তাটো বনাই দিয়ে ৰাস্তা কেঁচা ৰাস্তা আছে ৰাস্তাটো বনাই দিব হচ্ছে এটা ভাঙা চিঙা ডেম্প এটা ৰাস্তা এটা বনাই লয় সিহঁতে কিমান টকা হ'ব তাৰপিছত কি কৰিলে তাৰপিছত মানুহে অলপ সন্দেহ হৈছে সেইটো ঘৰত তাত তেল আছে ডিজেল পাইপ পূৰা ডেলিভাৰী পাইপডাল ডিজেল পাইপ সেই পাইপডাল ঘৰতো ওলাইছে আধা এখেতৰ নাম দিলীপ দাস আৰু এডভোকেট কোন হয় এডভোকেট তেওঁৰ মিছেছ এই তেল পৰিবাহী পাইপৰ পৰা তেলটো উলিয়াই নেকি এইটো আমাৰ মেইন যিটো এটা অইল ইণ্ডিয়াৰ পাইপ আছে মোৰ মাটিৰ ওপৰতে গৈছে সেইটোতো গভমেণ্টৰ কিনা মাটি মোৰ মাটিৰ এক চাইড মাটি সেই অইলৰ মাটিহে প্ৰথমতে মতাত গৈছিলোঁ ভাড়া কাৰণে কেনেকৈ উলিয়াই তেলটো সেইটোতে এটা ডাইৰেক্ট যেনেকুৱা আমাৰ মটৰৰ পাইপ যেনেকুৱা সেই মটৰৰ পাইপ অন অফটো যোৱাই লৈছে লৈ তাতে কিবা কেমিকেল কৰি বনাইছে ইয়াতে সেইটো কেনেকৈ কৰিছে নাজানো আমি তাৰপৰা ফিটিং কৰি আনি ইয়াতে তাৰমানে এটা ডাইৰেক্ট অন অফ আছে ঘৰত তেলটো লৈ আনে তাৰপৰা ঘৰত তেলটো লৈ আনে কিমান দিনৰ পৰা মিনিমাম আজি 1 মাহ 1.5 মাহমান হ'ল নেকি চাগে টিং চিং দি ভেড়া লৈছে এটা বাহানা কৰিছে ডেম তাতে বাহানা কৰিছে কৰি এইটো কাম কৰি আছে মেইন কামটো তেল লোৱা কামটো